নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মালে সজাম। চবতকৈ প্ৰথমে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। লগতে আপোনালোকৰ সন্মুখত কেইটামান চেলৰ কাৰণে খুবেই ধুনীয়া কোৱালিটি ৱেডাৰ মেচিং ভেকচিনেশ্যন কৰা, চবকে ভেকচিনেশ্যন কৰা নাই, কিন্তু বাৰবেৰী কেইটামান ভেকচিনেশ্যন কৰি থৈছোঁ। আপোনালোকক এটা এটাকৈ দেখাওঁ। এই ছাগলীজনী পানী খাই আছে, আপোনালোকে দেখিছে। ব্লেক স্পটেড ছেকেণ্ড টাইম প্ৰেগনেণ্ট বাৰবেৰী হয়। ব্লেক স্পটেড ছেকেণ্ড টাইম প্ৰেগনেণ্ট বাৰবেৰী হয়। বডি ৱেটৰ কথা কওঁ মই 28-30 কেজিমান তাই ৱেট আছে। এইজনী ছেকেণ্ড টাইম ৰেড ধাব্বাত ধুনীয়া বাৰবেৰী হয়। গাখীৰ চাখীৰ ঠিক আছে, মই বৰৰ পোৱালিক গাখীৰ খুৱাই আছোঁ। এইজনীও ছেকেণ্ড টাইম প্ৰেগনেণ্ট হয়, অলপমান দিনৰ। দুইজনী পানী গাভিনী হয়। এই দুইজনী বাৰবেৰী ছাগলী চেলৰ কাৰণে আছে। আচলতে এই দুইজনী চেল হৈছিলে, কিন্তু দাদাজনে যোনে পইচাও দি থৈছিলে, তেখেতৰ এক্সিডেণ্ট এটা হ'ল, তো ভৰিখনত কষ্ট পালে, সেইকাৰণে নেক্সট ট্ৰিপত তেখেতে ল'ব। এইটো এটা চাওক, এইটো এটা খুব ধুনীয়া চিৰহী খুব ধুনীয়া, আৰু 10 মাহমান বয়স হয়। বডি ৱেটত 30 কেজিমান ৱেট আছে। এইটো এটা আপোনাৰ 10-11 মাহমানৰ চিৰহী। বডি ৱেট ইয়াও কমচে কম 30 কেজিমান বডি ৱেট আছে। তাৰপিছত সেইফালে এটা দেখিছে, সেইটো 28 কেজিমানৰ বডি ৱেটৰ এটা আপোনাৰ খুব ধুনীয়া লেন্থৰ পোৱালি আছে। সিফালে আপোনালোকে দেখিব এতিয়া, সেইটো এটা খুব ধুনীয়া পোৱালি আছে। এইকেইটা ছাগলী আপোনাৰ চেলৰ কাৰণে আছে। আৰু লগতে F1 F2 মাইকীখিনিতো আছেই। বাৰবেৰী অলৰেডি 3জনীমান আছে, সেইখিনি মই দেখুওৱা নাই। কিন্তু চিৰহী মই লগতে আৰু এটা কথা কওঁ, যোনে মোক পইচা দি থৈছিলে, মই পাহৰিছোঁ মানুহকেইটা, তেওঁলোকক কওঁ তেওঁলোকে ছাগলীখিনি কালেক্ট কৰক। মই অলৰেডি পাহৰি গৈছোঁ, নম্বৰবিলাখন নামবিলাখন মোৰ মনত নাই। তো সেইটোৱে ভিডিঅ'টো থাকিলে কল কৰিব। থেংক ইউ।